কিন্তু 200-300 গিলাচ মানে আমি বিক্ৰী কৰোঁ। এগিলাচত তোমালোকে কিমানকে বিক্ৰী কৰা? 50 টকাকে বিক্ৰী কৰি আহিছোঁ। তোমাৰ ঘৰ? মোৰ ঘৰ সোণাৰী চাপৰি ঢোলপেটা। আপোনালোকক মই সৰু তথ্য এটা দিব বিচাৰিছোঁ। তাই কৈছে কি আমি ডেইলি 200 গিলাচলৈকে বিকোঁ বুলি কৈছে। মই 200 গিলাচ নহয় 100 গিলাচ ধৰি লৈছোঁ। 100 গিলাচ ধৰি ল'লে তাৰ প্ৰায় গিলাচত 50 টকা বুলি আপোনালোকে শুনা পাইছে যিহেতু ভিডিঅ'টোত। 50 টকাকৈ 100 গিলাচত 5000 টকা এদিনত 5000 টকা আৰু 30 দিনত 1.5 লাখ টকা। 5000 টকা ডেইলি যদি 5000 টকা বিক্ৰী কৰে আৰু 30 দিনততো 1.5 লাখ টকা হ'ব। যদিহে কণ্টিনিউ 30 দিনেই তাই সেই ব্যৱসায়টো মানে ভণ্টি দুজনীয়ে যদি সেই ব্যৱসায়টো সেই 30 দিনত কমপ্লিট কৰে, 30 দিনলৈকে মানে কণ্টিনিউ চলাই দিয়ে, তেতিয়াহ'লে 1.5 লাখ টকালৈকে ইনকাম হ'ব। তেতিয়াহ'লে ভাবি চাওক কিমান এটা ডাঙৰ এমাউণ্টৰ এটা ব্যৱসায়। কিন্তু কথাত ক'বলৈ গ'লে এটা সৰু ফুড চালাডটো সৰু ব্যৱসায় নহয়, কিমান এটা ডাঙৰ ব্যৱসায়। আৰু দুয়োগৰাকীয়ে যদি দুভাগ কৰি দিয়ে সেই পইচাটো এমাউণ্টটো 75,000 হ'ব। মই 100 গিলাচে ধৰিছিলোঁ, তাই 200 গিলাচ কৰিছে। তেতিয়াহ'লে ভাবি চাওকচোন এটা সৰু ব্যৱসায় সৰু নহয়। যদি ব্যৱসায়টোৰ ফাইদা থাকে বা প্ৰফিট থাকে, যিকোনো ব্যৱসায়তে মানুহে বহুত ভাল উপাৰ্জন কৰিব পৰা এটা পথ আছে। যিসকলে মই সেইসকলৰ কাৰণে কৈছোঁ, যিসকলে কেৱল চাকৰিটোকে সেই সিদ্ধান্ত বুলি ভাবি একো নকৰাকৈ ঘূৰি ফুৰিছে, সেইসকলে যিকোনো এটা ব্যৱসায় মানুহৰ মানে জীৱনত মানে কৰি খাব পৰা যিকোনো এটা ব্যৱসায় যদিহে প্ৰফিট থকা এটা ব্যৱসায় হাতত লৈ যথেষ্ট মানে আগবাঢ়ি যোৱাত সহায় হ'ব বুলি মই ভাবোঁ।